যদি আপোনালোকৰ বেংকৰ একাউণ্ট ফ্ৰিজ হৈছে কেনেকৈ আপোনালোকে আনফ্ৰিজ কৰিব সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। বৰ্তমান যেহেতু সকলোৰে বেংকৰ একাউণ্ট আছে, বৰ্তমান যেহেতু সকলোৱে অনলাইন ইউজ কৰে বা ফোনপে, গুগল পে, পেটিএম ইউজ কৰে, এতিয়া কিন্তু আপোনালোকে চাব বহুতৰে একাউণ্ট কিন্তু ফ্ৰিজ হৈ যায়, ডেবিট ফ্ৰিজ হৈ যায়, কিন্তু একাউণ্টত পইচা সোমায় কিন্তু পইচা উইথড্ৰ নহয়। যদি আপোনালোকৰ বেংকৰ একাউণ্ট ফ্ৰিজ হৈছে কেনেকৈ আপোনালোকে আনফ্ৰিজ কৰিব লাগিব আৰু আপোনাৰ একাউণ্টটো কিহৰ কাৰণে ফ্ৰিজ হয় সেইটো প্ৰচেছো জনাই দি আছোঁ। যিহেতু আপোনালোকে খালি ফোনপে ইউজ কৰে, বহুতে কিন্তু গেম নেখেলায়, তথাপিও কিন্তু একাউণ্টটো ফ্ৰিজ হয়। কিহৰ কাৰণে আপোনালোকৰ একাউণ্টটো ফ্ৰিজ হয় আপোনালোকে ফাৰ্ষ্ট সেইটো প্ৰচেছ জানি লওক। যিবিলাকে গেম খেলে সেইবিলাকৰ কথা হৈছে বেলেগ, যে মোৰ গেমৰ পইচা উইথড্ৰ হৈছে, মোৰ একাউণ্টটো সেইকাৰণে ফ্ৰিজ হৈছে। আৰু কিন্তু বহুতে কিন্তু ফোনপে আছে খালি, কিন্তু একো গেম নেখেলায়, তথাপিও কিন্তু একাউণ্টটো ফ্ৰিজ হয়। যদি আপোনালোকে গেম নেখেলায় আৰু আপোনাৰ একাউণ্টটো ফ্ৰিজ হৈছে তেনেহ'লে আপোনালোকে জানিব যে আপোনাৰ একাউণ্টটো কিহৰ কাৰণে ফ্ৰিজ হৈছে। যিহেতু বৰ্তমান সকলোৱে গেম খেলায় আৰু যদি আপোনালোকৰ ফোনপে আছে অথবা বৰ্তমান যিসকলে দোকানত অনলাইন ট্ৰেঞ্জেকশ্যন কৰে সেইগুলো কথা কৈ আছোঁ মই। যদি আপোনালোকে দোকানী হয় অথবা আপোনালোকৰ ফোনপে আছে আৰু আপোনালোকে একো ফ্ৰড নকৰে বা আপোনালোকে একো গেম নেখেলায় তেনেহ'লে কিন্তু তথাপিও আপোনাৰ একাউণ্টটো ফ্ৰিজ হ'ব। কিহৰ কাৰণে ফ্ৰিজ হ'ব আপোনালোকে ফাৰ্ষ্ট সেইটো প্ৰচেছ জানি লওক। যিসকলে অনলাইনত গেম খেলায় বা পইচা উইথড্ৰ দিয়ে, যেনেকুৱাকৈ আপুনি ধৰি লওক আপুনি গেম খেলাই আছে, মই একো গেম নেখেলাওঁ, এতিয়া আপোনালোকে গেমৰ পৰা পইচাটো আপোনাৰ একাউণ্টত উইথড্ৰ কৰিলে বা এতিয়া মোৰ ফোনপে আছে, এতিয়া আপোনালোকৰ ফোনপেৰ পৰা মোৰ ফোনপেত 1 টকা বা 10 টকা বা 100 টকা এটা দি দিলে, এতিয়া আপোনালোকে যে পইচাটা মোৰ দি ফোনপেত পঠালে, এতিয়া পইচাটো মোৰ একাউণ্টত আহি সোমাই গ'ল। এতিয়া যদি মই পইচাটো উইথড্ৰ নিদিওঁ বা যদি পইচাটো মোৰ ইয়াত 12 ঘণ্টা থাকে তেনেহ'লে কিন্তু ফাৰ্ষ্ট মোৰ একাউণ্টটো ফ্ৰিজ হ'ব। তেনেকুৱাকৈ বৰ্তমান যিহেতু ৰানিং অনলাইন ট্ৰেঞ্জেকশ্যন হৈ থাকে, ফোনপেৰ পৰা ইয়াৰ পৰা ইয়াত, ইয়াৰ পৰা ইয়াত, এতিয়া আপোনালোকে ধৰি লওক আপোনালোকে গেম খেলাইছে, এতিয়া আপোনালোকে গেমৰ পইচা উইথড্ৰ কৰিছে, এতিয়া আপোনাৰ ফোনপেৰ পৰা আন এজনে ফোনপেত দিছে, আন এজনে ফোনপেত দিছে, এতিয়া আপোনাৰ পইচাটো যে আপোনাৰ গেমৰ পইচাটো যিটো একাউণ্টত 12 ঘণ্টা থাকিব এইটো একাউণ্ট কিন্তু ফ্ৰিজ হৈ যাব। সেইকাৰণে কিন্তু বহুতৰে একাউণ্ট ফ্ৰিজ হৈ আছে। ফোনপেত পইচা যিমান পইচা উইথড্ৰ কৰে সেই পইচা ট্ৰান্সফাৰ কৰি ইজনৰ একাউণ্টত সেইটো পইচা 12 ঘণ্টা থাকে, সেইটো একাউণ্ট কিন্তু ফ্ৰিজ হৈ যায়। সেইকাৰণে কিন্তু বৰ্তমান বহুতৰে একাউণ্ট ফ্ৰিজ হৈ আছে। বহুতে কিন্তু গম নাপায় যে মোৰ একাউণ্টটো কিহৰ কাৰণে ফ্ৰিজ হ'ল। এতিয়া যদি আপোনাৰ একাউণ্টত গেমৰ পইচা খালি 10 টকা বা 1 টকাও সোমাই যায় তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টটো ফ্ৰিজ হৈ যাব। যিহেতু বৰ্তমান বহুতো গেম বনাইছে যিবিলাক ৰিয়েল গেম নহয়, সেইবিলাকত পইচা বেছি দিয়ে, সেইকাৰণে সকলোৱে সেইবিলাক গেম খেলায়, তাৰ পৰা পইচা উইথড্ৰ দিয়ে আৰু লগে লগে একাউণ্টটো ফ্ৰিজ হৈ যায়। এতিয়া যদি আপোনালোকৰ একাউণ্টটো ফ্ৰিজ হৈছে এতিয়া কেনেকৈ আপোনালোকে আপোনাৰ একাউণ্টটো আনফ্ৰিজ কৰিব লাগিব জানি লওক। এতিয়া কিন্তু ফাৰ্ষ্ট আপোনালোকে আপোনাৰ বেংকত যাব লাগিব যে আপোনাৰ একাউণ্টটো কিহৰ কাৰণে ফ্ৰিজ হৈছে। তাত কিন্তু দুটা ভাগ দিয়া আছে, এটা হৈছে ব্লেক মানি আৰু এটা হৈছে ৰিয়েল টাইম। এতিয়া আপোনালোকে যাই ফাৰ্ষ্ট চেক কৰিব লাগিব যে আপোনাৰ একাউণ্টটো ৰিয়েল টাইম হৈছে নে আপোনাৰ একাউণ্টটো ব্লেক মানি লাগি আছে। চেক কৰাৰ পিছত তাৰপিছত আপোনালোকে এটা এপ্লিকেশ্যন দিব লাগিব আৰু তাত আপোনালোকৰ সকলো ডকুমেণ্ট জমা দিব লাগিব। তাৰপিছত কিন্তু আপোনাৰ একাউণ্টটো আনফ্ৰিজ হৈ যাব। কেনেকৈ আপোনালোকে আনফ্ৰিজৰ এপ্লিকেশ্যনটো লিখিব লাগিব, কি ডকুমেণ্ট জমা কৰিব লাগিব আৰু তাৰ লগত কি আপোনাৰ সম্পূৰ্ণ প্ৰচেছ নেক্সট ভিডিঅ'ত দেখুৱাই দিম যে কেনেকৈ আপোনালোকে একাউণ্টটো আনফ্ৰিজ কৰিবলৈ হ'লে আপোনাৰ কি ডকুমেণ্ট জমা দিব লাগে।